আমার ছাত্রছাত্রীসকল এতিয়া আমি অনুশীলনী 1.2 আৰম্ভ কৰিম ঠিক আছে তাৰ কোৱেশ্চন নম্বৰ 1 2 চোৱা কি কৈছে দেখুৱা যে √5 অপৰিমেয় এতিয়া স্যাৰ √5 ৰ জায়গাত যদি আমি √2 দিও √3 দিও √7 দিও বা যিকোনো এটা মৌলিক সংখ্যাৰ ওপৰত ৰুট দিও তেতিয়াহলে সকলোকেইটাৰ ক্ষেত্ৰত আমাৰ কি হ'ব একে ধৰণৰ নিয়ম হ'ব ঠিক আছে √5 টো কৰি দিলে বাকিকেইটা তোমালোকে এনে পাবা আৰু √3 √2 সেইবোৰ তোমালোকে উদাহৰণত পাইছাই উদাহৰণকেইটা চালে ভালকে পাই যাবা ঠিক আছে সো আমাক কি কৈছে যে √2 অপৰিমেয় বুলি এটো প্ৰমাণ কৰিব লাগে ঠিক আছে তো এটা আমি এটো কি কৰিম প্ৰথমতে লিখিম বিৰুদ্ধভাৱে ধৰো যে √5 পৰিমেয় √5 পৰিমেয় ঠিক আছে তো বাকিখিনি আমি লিখি লৈ তাৰ পিছত দেখুৱাই আছো এটা ভিডিও যদি আমি লিখি যাও তে দীঘলীয়া হৈ যাব ঠিক আছে তাৰ পিছত আমি কি লিখিম সৈ হে দুটা সহমূলক অখণ্ড সংখ্যা p আৰু q পাব পাৰো যাতে √5 = p/q হয় নে নহয় ইয়াত এটা কন্ডিশন q ≠ 0 এটো দিলে দিব পাৰা নিদিলেও নাই কোনো কথা নাই ঠিক আছে তো এতিয়া আমি কি গম পাম p/q আছে q টো ফলে হৰণ হৈছে ফলে গলে √5 লগত পূৰণ হ'ব হয় নাই তো q √5 = কিমান হ'ব p দুই ফালে আমি বৰ্গ কৰি দিম ঠিক আছে বৰ্গ কৰি দিয়াৰ পিছত আমাৰ কি হ'ল √5 হোল স্কয়ার কৰিলে কিমান হ'ব স্কয়ার ৰুটে কাটাকাটি কৰি থাকিব 5 আৰু q স্কয়ার লিখি দিলো ইকুয়াল টু কি হ'ব আমাৰ p স্কয়ার ঠিক আছে তো আশা কৰো তোমালোকে এইখিনি বুজি পালা এতিয়া চোৱা ইয়াত আমাৰ কি হৈছে 5 আৰু q স্কয়ার পূৰণ হৈছে এফালে q স্কয়ার টো যদি ৰাখি থম 5 টো এফালে গৈ p স্কয়ার লগত হৰণ হ'ব না নাই এতিয়া চোৱা ইয়াৰ পৰা কি গম পালো p 5 এ p স্কয়ার হৰণ কৰে হয় না যেহেতু 5 এ p স্কয়ারক হৰণ কৰে হেয়ে উপপাদ্য 1.3 মতে 5 এ p কো হৰণ কৰিব অৰ্থাৎ p = 5c যত c যিকোনো অখণ্ড সংখ্যা ঠিক আছে তো উপপাদ্য 1.3 আমাক হেতুৱে কৈছিল যে 5 এ p স্কয়ার হৰণ কৰিলে 5 এ p কো হৰণ কৰিব অৰ্থাৎ p যেতিয়া হৰণ কৰিব 5 এ তেতিয়াহলে আমি আৰু এটা কিবা হৰণফল পাম সেই হৰণফলটো হৈছে কি আমাৰ c ঠিক আছে যত c যিকোনো অখণ্ড সংখ্যা হল এটা আমি কৰিম কি চোৱা 5 = 5c আছে এই 5c টো আমি কত বহাম সমীকৰণ 1 ত বহাম ঠিক আছে সো ইয়াত আমি কি গম পাম p = 5c এই মানটো নি আমি সমীকৰণ 1 ত বহাই দিলো ঠিক আছে সমীকৰণ 1 ত বহাই আমি কি পাম 5q² = p² এটো আছিল সমীকৰণ 1 হয় না নহয় এই সমীকৰণ 1 ত p ৰ জায়গাত আমি 5c বহালো তো 5c হোল স্কয়ার হল 5c হোল স্কয়ার মানে কিমান হ'ব 25c² আৰু এফালে আমাৰ 5q² এইকেইটা কি হ'ব তললৈ নামি আহিব ঠিক আছে তো q² = কিমান পালো আমি 5c এটো আছে 5 টো c² লগত পূৰণ হৈ যায় এফালে আহিলে কি হ'ব q² হৰণ কৰিব না নাই অৰ্থাৎ আমি কি কম q² হৰণ কৰিলে 5 এ কি কৰিব q কো হৰণ কৰিব ঠিক আছে সো ইয়াত আমি কি কৰিব পাৰো যেহেতু 5 এ q² হৰণ কৰে হয় না নহয় হেয়ে আমি উপপাদ্য 1.3 মতে কি কৰিব পাৰো 5 এ q কো হৰণ কৰিব ঠিক আছে যেহেতু p আৰু q ৰ 1 ৰ বাহিৰে অন্তত আৰু এটা সাধাৰণ উৎপাদক 5 আছে কিন্তু p আৰু q যে সহমৌলিক এই সত্যটো বিৰোধ কৰে এই বিৰোধ ফলৰ কাৰণ হল আমাৰ ধাৰ্য √5 পৰিমেয় বুলি ধৰা এইটো অশুদ্ধ গতিকে আমি সিদ্ধান্ত লব পাৰো যে √5 অপৰিমেয় ঠিক আছে ইমানখিনি লিখি দিলে তোমালোকৰ কাৰণে হৈ যাব অকল ইমানখিনি √5 ৰ জায়গাত যেটো লিখিছা তোমালোকে √2 ৰ জায়গাতে হেতুই হ'ব √3 ৰ জায়গাতে হেতু হ'ব √7 ৰ জায়গাতে হেতুই হ'ব এনেকা হৈ থাকিব ঠিক আছে আমাৰ কি হ'ব চোৱা কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 এ কি কৈছে দেখুৱা যে 3 + 2 √5 অপৰিমেয় ঠিক আছে আগতে আমি কি পাইছিলো অকল √5 বা √2 বা √3 হেবহে অপৰিমেয় বুলি প্ৰমাণ কৰিব লাগে এতিয়া ইয়াত আমাৰ কি কৰিব লাগে যে 3 + 2 √5 অপৰিমেয় এই গুটেখিনি অপৰিমেয় বুলি আমাৰ প্ৰমাণ কৰিব লাগে ঠিক আছে তেছৱা কেনেকৈ কৰিব লাগে Question number 2 solution so বিৰুদ্ধভাৱে ধৰো 3 + 2 √5 পৰিমেয় 3 + 2 √5 এটা আমি প্ৰথমে পৰিমেয় বুলি ধৰি লৈছো ঠিক আছে তাৰ সত্যটো বিৰোধ কৰি আমি এনেকৈ ধৰি লৈছো আৰু ঠিক আছে
সেয়ে দুটা সহমৌলিক অখণ্ড সংখ্যা p আৰু q পাব পাৰো যাতে 3 + 2 √5 = কি হ'ব p/q। যেতিয়া আমি 3 + 2 √5 টো পৰিমেয় বুলি ধৰিম তেতিয়া আমি ইয়াক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিম নে নাই? সেইকাৰণে ইকুৱেল টু p/q বুলি ধৰিছো, য'ত p আৰু q যিকোনো অখণ্ড সংখ্যা কিন্তু q not equal to 0। ঠিক আছে, লিখিব পাৰো যে q not equal to 0 বুলি। এতিয়া চোৱা ইয়াত আমি কি কৰিব পাৰো, এইফালে 3 টো কি হৈছে 2 √5 ৰ লগত প্লাছ হৈ আছে, সেইফালে গ'লে কি হ'ব, এইফালে থাকিব 2 √5, সেইফালে গ'লে হ'ব p/q -3 হ'ব নে নাই? এতিয়া আছে এইফালে আমাৰ কি হ'ব ৰুট 2 √5 = এইখিনি লসাগু ল'লে কিমান হ'ব p - 3q/q হ'ব নে নাই? ঠিক আছে, এতিয়া চোৱা ইয়াত আমি কি কৰিব পাৰো, √5 = কি হ'ব, এইফালে 2 টো √5 ৰ লগত পূৰণ হৈ আছিলে, সেইফালে গ'লে কি হ'ব p - 3q/2q হ'ব, p - 3q/2q। ঠিক আছে, এতিয়া চোৱা ইয়াত আমি কি গম পাইছো, মানে √5 আমি একদম অকলশৰীয়া কৰি দিছো, বাকী চবখিনি সেইফালে লৈ গৈছো। এইখিনৰ কি p/q আৰ্হিত আছে নে নাই? তাৰমানে ইয়াৰ পৰা কি গম পাও যে √5 এটা পৰিমেয়। ঠিক আছে, এতিয়া চোৱা √5 = কি আছে, p - 3q/2q আছে, হয় নে নহয়? যিহেতু p q এইকেইটা আমাৰ অখণ্ড সংখ্যা হয়, 2 আৰু 3 টো অখণ্ড সংখ্যা হয়েই, p q 2 আৰু 3 গোটেইকেইটা কি অখণ্ড সংখ্যা হয়, সেয়ে আমি ইয়াৰ পৰা কি পাও p - 3q/2q এইটো পৰিমেয়, হয় নে নহয়? আৰু সেয়ে √5 পৰিমেয়। √5 যদি ইহঁতৰ সমানে হৈ আছে, এইটো পৰিমেয় হলেতো এইটো কি হ'ব পৰিমেয় হ'ব নে নাই? কিন্তু আমি কি জানো √5 এটা অপৰিমেয় সংখ্যা হয় নে নহয়? সেইটোৱে কৈছে যে কিন্তু √5 যে অপৰিমেয় এই সত্যটোক বিৰোধ কৰে। এই বিৰোধ ফলৰ কাৰণ হ'ল আমাৰ ধাৰ্য 3 + 2 √5 পৰিমেয় বুলি ধৰা এইটো অশুদ্ধ। গতিকে আমি সিদ্ধান্ত ল'ব পাৰো যে 3 + 2 √5 অপৰিমেয়। ঠিক আছে, এইখিনি হৈছে আমাৰ কি সমাধান। এতিয়া আমাৰ কি হ'ব কুৱেশ্যন নম্বৰ 3, দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয়। কুৱেশ্যন নম্বৰ 3 যিকেইটা আছে এইটো আমাৰ কুৱেশ্যন নম্বৰ 2 দৰে হ'ব। বেলেগ বিশেষ একো পাৰ্থক্য নাই। ঠিক আছে, তোমালোকে এটা চালে বুজি পাই যাবা, একদম চেম, অলপহে কিবা মানে এইকেইটা মানুহে খালি পাৰ্থক্য, বেলেগ একো নহয়। ইয়াত প্ৰথমতে আমি কি লিখিম, বিৰুদ্ধভাৱে ধৰো যে 1/√2 পৰিমেয়। 1/√2 আমি পৰিমেয় বুলি ধৰি লৈছো। ঠিক আছে, পৰিমেয় বুলি কোৱাৰ লগে লগে আমি কি পাম, দুটা সহমৌলিক অখণ্ড সংখ্যা p আৰু q পাব পাৰো, হয় নে নহয়? p আৰু q দুটা অখণ্ড সংখ্যা পাম। এতিয়া সহমৌলিক বুলি কৈ লৈছো যে এইকেইটা সহমৌলিক বুলি। ঠিক আছে, এতিয়া এইকেইটা আমি p আৰু q পাম, তাৰমানে এইটো কি বুজাইছে 1/√2 = কি হ'ব p/q, হয় নে নহয়? 1/√2 = কি হ'ব p/q। এতিয়া আমি কি কৰিম, দুইফালে প্ৰতিক্ৰম কৰি দিম, তো √2 = কি হ'ব q টো ওপৰত গুচি যাব, q/p হ'ব, হয় নে? লিখি দিবি ইয়াত কি প্ৰতিক্ৰম কৰি, ঠিক আছে। এতিয়া চোৱা আমাৰ কি হ'ব, ইয়াত p আৰু q যিহেতু অখণ্ড সংখ্যা, হয় নে নহয়? বাকীখিনি চেম লিখি দিম। যিহেতু p আৰু q অখণ্ড, আমি পাওঁ p/q অপৰিমেয়, p/q পৰিমেয়। ঠিক আছে, এতিয়া চোৱা ইয়াত p আৰু q আছে অখণ্ড সংখ্যা, হয় নে নহয়? গতিকে আমি p/q এইটো পৰিমেয় বুলি পাওঁ। ঠিক আছে, সেয়ে আমি কি ক'ব পাৰিম, যিহেতু p/q √2 সৈতে সমান আছে, ইকুৱেল হৈ আছে, তো √2 এটা পৰিমেয় সংখ্যা হ'ব, হয় নে নহয়? কিন্তু √2 যে অপৰিমেয় এই সত্যটোক বিৰোধ কৰে, আৰু আমাৰ সত্যটো কি আছিলে যে √2 এটা অপৰিমেয় হয় নে নহয়? আমি উপপাদ্য পাইছিলো 1.4 নে 1.3 কিবা এটা আছিলে। ঠিক আছে, তাত আমি পাইছিলো যে √2 অপৰিমেয়, এনেও আমি জানোৱে যে √2 √3 √5 এইবোৰ সদায় অপৰিমেয় হয় নে নহয়? কিন্তু এই সত্যটোক বিৰোধ কৰি আছে নে নাই? এই বিৰোধ ফলৰ কাৰণ হ'ল আমাৰ ধাৰ্য 1/√2 পৰিমেয় বুলি ধৰা এইটো অশুদ্ধ। তাৰমানে আমি যে আগতে ধৰি লৈছিলো, বিৰোধক ধৰি লৈছিলো যে 1/√2 পৰিমেয়, সেই ধাৰ্যটো আমাৰ কি হৈছে অশুদ্ধ। ঠিক আছে, গতিকে আমি সিদ্ধান্ত ল'ব পাৰো যে 1/√2 অপৰিমেয়। গতিকে আমি কি সিদ্ধান্ত ল'ব পাৰো, 1/√2 এটা অপৰিমেয় সংখ্যা। ঠিক আছে, এইদৰে তোমালোকে বাকী কেইটা কৰি দিব লাগিব। এইটো কুৱেশ্যন নম্বৰ 2 চোৱা কি আছে আমাৰ 7√5। ঠিক আছে, এইটো আমি কিদৰে কৰিম, প্ৰথমতে লিখিম বিৰুদ্ধভাৱে ধৰো যে
বিৰুদ্ধভাৱে ধৰো যে 7√5 এটা পৰিমেয়, ঠিক আছে। সেয়ে দুটা সমমৌলিক অখণ্ড সংখ্যা P আৰু Q পাব পাৰো যাতে 7√5 = P/Q, ঠিক আছে। √5 = কি হ'ব? 7 টা ইফালে √5 লগত পূৰণ হৈ আছে, এইফালে গ'লে কি হ'ব? P/7Q, হয় নে নহয়? এইফালে আমি কি পাইছো? √5 = P/7Q, ঠিক আছে। যিহেতু P, Q আৰু 7, যিহেতু P, Q আৰু 7 অখণ্ড, সেয়ে নালাগে লিখা। আমি পাও P/7Q পৰিমেয়। এতিয়া লিখা, সেয়ে √5 পৰিমেয়। কিন্তু √5 যে অপৰিমেয়, এই সত্যটোক বিৰোধ কৰে। এই বিৰোধ ফলৰ কাৰণ হ'ল আমাৰ ধাৰ্য 7√5 পৰিমেয় বুলি ধৰা এইটো অশুদ্ধ। গতিকে আমি সিদ্ধান্ত ল'ব পাৰো যে 7√5 অপৰিমেয়, ঠিক আছে। আশা কৰো তোমালোকে বুজি পালা। এইখিনি লিখি দিলে হৈ যাব। এতিয়া চোৱা 3 নম্বৰটো আমাৰ কি হ'ব? 6 + √2 আছে, হয় নে? এই বস্তুটো কিদৰে কৰিবা সমাধান? সেম একেদৰে, ঠিক আছে। মই ডাইৰেক্ট লিখি দিওঁ, তাৰপিছত তোমালোকে চাই লিখি ল'বা। প্ৰথমতে চোৱা, আমি কি লিখিম? বিৰুদ্ধভাৱে ধৰো যে 6 + √2 পৰিমেয়। সেয়ে দুটা সমমৌলিক অখণ্ড সংখ্যা P আৰু Q পাব পাৰো যাতে 6 + √2 = P/Q। তো এইফালে 6 তোমাৰ কি আছে? প্লাছ হৈছে, সেইফালে লৈ গ'লো কি হ'ল? মাইনাছ হ'ল। তাৰমানে √2 কি হ'ল? P/Q - 6। তো √2 কি হ'ব? P - 6Q/Q, ঠিক আছে। ইমানখিনি হ'ব। এতিয়া চোৱা, যিহেতু P, Q আৰু 6 অখণ্ড, আমি পাওঁ P - 6Q/Q পৰিমেয়। সেয়ে √2 পৰিমেয়। কিন্তু √2 যে
√2 যে অপৰিমেয় এই সত্যটোক বিৰোধ কৰে। এই বিৰোধ ফলৰ কাৰণ হ'ল আমাৰ ধাৰ্য 6 প্লাছ √2 পৰিমেয় বুলি ধৰা এইটো অশুদ্ধ। গতিকে আমি সিদ্ধান্ত ল'ব পাৰো যে 6 প্লাছ √2 অপৰিমেয়। ঠিক আছে, ইমানখিনি লিখি দিলে হৈ যাব। আশা কৰোঁ তোমালোকে সকলোৱে এইখিনি বুজি পালা। কুৱেশ্যন নম্বৰ 4 কি কৈছে চোৱা, এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা পূৰণফল। তাৰমানে এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা যদি পূৰণ কৰা হয় তেতিয়াহ'লে সিহঁতৰ পূৰণফলটো আমাৰ কি হ'ব? এইটো মনত ৰাখিবা, সদায় কি হ'ব আমাৰ অপৰিমেয় হ'ব। পৰিমেয় সংখ্যাৰ লগত অপৰিমেয় সংখ্যা পূৰণ কৰিলে সদায় অপৰিমেয় হ'ব। ঠিক আছে, আমাৰ তেতিয়াহ'লে শুদ্ধ উত্তৰটো কি হ'ব? এ, সদায় কি হ'ব? অপৰিমেয় হ'ব। ঠিক আছে, নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 5টোৱে কি কৈছে চোৱা, √5 প্লাছ √3 প্লাছ 2 এই গোটেইকেইটা আমাৰ যোগ কৰিলে যোগফল কিমান হ'ব? এটা স্বাভাৱিক সংখ্যা, বি এটা অখণ্ড সংখ্যা, এটা পৰিমেয় সংখ্যা, এটা অপৰিমেয় সংখ্যা। এইকেইটাৰ যোগফল সদায় এটা কি হ'ব? আমাৰ অপৰিমেয় সংখ্যা হ'ব। ঠিক আছে, আশা কৰোঁ বুজি পালা। কাৰণ অপৰিমেয় সংখ্যাৰ লগত যিকোনো পৰিমেয় সংখ্যা বা যিকোনো সংখ্যা যোগ কৰিলে সদায় আমাৰ কি হ'ব? অপৰিমেয় সংখ্যা হ'ব। দুটা অপৰিমেয় সংখ্যা যোগ কৰিলেও আমাৰ অপৰিমেয় হ'ব। দুটা কি অপৰিমেয় সংখ্যাৰ লগত কোনোবা এটা পৰিমেয় সংখ্যা যোগ কৰিলেও অপৰিমেয় হ'ব। ঠিক আছে, কুৱেশ্যন নম্বৰ 6 উক্তি আৰু যুক্তি। উক্তিটো কি দিছে? √2 প্লাছ √5 এটা অপৰিমেয় সংখ্যা। √2 প্লাছ √5 এটা অপৰিমেয় সংখ্যা। এই উক্তিটো আমাৰ সত্য আছে, হয় নে নহয়? তাৰপিছত যুক্তি আৰু কি কৈছে? যদি পি আৰু কিউ মৌলিক ধনাত্মক অখণ্ড সংখ্যা তেন্তে √p প্লাছ √q এটা অপৰিমেয়। এই উক্তিটো আমাৰ কি আছে? সত্য। পি আৰু কিউ যদি কোনো মৌলিক ধনাত্মক অখণ্ড সংখ্যা তেন্তে √p আৰু √q এইকেইটা আমাৰ কি হ'ব? অপৰিমেয় সংখ্যা। আমি কি জানো? মৌলিক সংখ্যাৰ ওপৰত ৰুট থকা মানে এইটো কি অপৰিমেয় হয়। ঠিক আছে, তাৰমানে আমাৰ দুটাই উক্তি আৰু যুক্তি কি আছে? শুদ্ধ। ঠিক আছে, তেতিয়াহ'লে ইয়াৰ পৰা আমাৰ কোনটো হ'ব চোৱা? এ নম্বৰ, উক্তি এ আৰু যুক্তি আৰ দুয়োটা সত্য আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা। ঠিকেই, একদম এইটো সঁচা কথা। ঠিক আছে, কাৰণ চোৱা ইয়াতো 2 পৰিমেয়, 5 পৰিমেয়। এই কথাটো কৈছে দুটা পি আৰু কিউ যদি মৌলিক চৰি পি আৰু কিউ 2 আৰু 5 দুটা মৌলিক হয় নে নহয়? তো আমাৰ ইয়াত কি হৈছে? পি আৰু কিউ মৌলিক ধনাত্মক হ'লে তেন্তে √p আৰু √2 এটা অপৰিমেয় সংখ্যা। তেতিয়াহ'লে আমাৰ কি হৈছে? এইটো অপৰিমেয় সংখ্যা বুলি কৈছে। তেতিয়া আমাৰ এই উক্তিটো এই যুক্তিটো উক্তি এৰ সম্পূৰ্ণ ব্যাখ্যা দিছে। তাৰমানে আমাৰ দুটাই শুদ্ধ আৰু আৰে এৰ সম্পূৰ্ণ ব্যাখ্যা দিছে। তাৰমানে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব? আমাৰ এ হ'ব। ঠিক আছে, কুৱেশ্যন নম্বৰ 7 চোৱা কি কৈছে? উক্তি এ √a এটা অপৰিমেয় সংখ্যা যেতিয়া এ এটা মৌলিক সংখ্যা। কি কৈছে? যদি আমাৰ এ এটা মৌলিক সংখ্যা হয় তেতিয়াহ'লে √a এটা কি হ'ব? এটা অপৰিমেয় সংখ্যা। এইটো এটা শুদ্ধ কথা। ঠিক আছে, যুক্তি আৰ কি কৈছো? যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা হয়। যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা কি হ'ব? সদায় অপৰিমেয় সংখ্যা। এইটো সত্য। আমি কি জানো? যিকোনো এটা মৌলিক সংখ্যাৰ ওপৰত যদি ৰুট লোৱা হয় বা সিহঁতৰ বৰ্গমূল উলিওৱা হয় সেইটো সদায় কি হ'ব? অপৰিমেয় সংখ্যা হ'ব। তো ইয়াতে কি আছে? দুটা আমাৰ কি আছে? শুদ্ধ। আৰু ইয়াতো আমাৰ যুক্তিয়ে উক্তিৰ শুদ্ধ ব্যাখ্যা দিছে। ঠিক আছে, এতিয়া চোৱা কোনটো হ'ব? উক্তি এ আৰু যুক্তি আৰ দুইটা সত্য আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা দিছে। ইয়াত আমাৰ এই এ নম্বৰটোৱে হ'ব। ঠিক আছে, তো কুৱেশ্যন নম্বৰ 8 কি কৈছে চোৱা, √2 √3 √5 √6 √7 √8 √10 আটাইবোৰ অপৰিমেয় হ'লে তলৰ কোনটো জোৰ সদৃশ পৰিমেয়? এতিয়া চোৱা এই গোটেইকেইটা আমাৰ কি কৈছে? অপৰিমেয় সংখ্যা বুলি কৈছে। ঠিক আছে, মানে এনেও অপৰিমেয় সংখ্যা হয়। তেতিয়াহ'লে ইয়াত আমাৰ কোনটো জোৰ সদৃশ হ'ব? ঠিক আছে, সদৃশ আমাৰ কোনটো হ'ব চোৱা, √3 √6 এইটো ইয়াত আমাৰ কি হ'ব? সদৃশ হ'ব আমাৰ চি। ঠিক আছে, কিয় চি হ'ব? কাৰণ এইটো √2 আছে না √8 আছে। নেক্সট কি আছে? √8 √8 মানে আমাৰ কিমান হয়? 2 √2। চোৱা এইটো হৈছে √2 এইটো হৈছে 2 √2। তাৰমানে সদৃশ আছে না নাই? ইয়াতো √2 আছে ইয়াতো √2 আছে। তাৰমানে এইটো হৈছে সদৃশ। তাৰমানে আমাৰ শুদ্ধটো কোনটো হ'ব? চি নম্বৰটো হ'ব। ঠিক আছে, আশা কৰোঁ তোমালোকে সকলোৱে এইখিনি বুজি পালা। আমাৰ আজিৰ এই ভিডিঅ'টো ইমানখিনিতে সমাপ্ত হ'ব। ঠিক আছে, আৰু আমাৰ প্ৰথম চেপ্টাৰ প্ৰথম পাৰ্ট 1 যিটো বাস্তৱ সংখ্যা আছে, বাস্তৱ সংখ্যা পাৰ্টটো আজি আমাৰ ইমানখিনিতে সমাপ্তি হ'ল। ঠিক আছে।